সিদিনাখন নগাঁৱৰ পৰা আহি থাকোঁতে চিতা জখলাতে ৰৈ কেইখনমান নেপালী পিঠা আনিছিলোঁ মানে ঘুমা কৰতি দেই আৰু ঘুমা কৰতিটো খালীকৈ খাই ভাল নালাগে তিলৰ চাটনি নহ'লেতো ইনকমপ্লিটেই হয় চ' মোৰ বেষ্ট ফ্ৰেণ্ডজনী যিহেতু নেপালী হয় তাইক লগালগ ফোনটো লগালোঁ আৰু সুধিলোঁ বোলো তিলৰ চাটনি কেনেকৈ বনাওঁ তোহঁতে তো তাই মোক ক'লে আৰু তাইৰ ৰেচিপিয়ে বনাই আছোঁ এইটো চ' প্ৰথমতে তিলটো খুব ধুনীয়াকৈ ভাজি ল'ব ক'লে যেতিয়ালৈকে তিলটো নুফুটে তাৰপিছতে আলু কেইটামান বইল কৰি ল'ব ক'লে আৰু আলুকেইটা সৰু সৰু পিচকৈ কাটিব দিলে একদম ইজি ৰেচিপি হয় তাৰপিছতে ক'লে যে কি অকণমান জলকীয়া আৰু আদা ধুনীয়াকৈ পেষ্ট বনাই ল'বলৈ মানে মিক্সাৰত নহয় দেই খুন্দনাতহে খুন্দি ল'ব ক'লে আৰু তাৰপিছতে সেইখিনি পেষ্টৰ ওপৰতে দিলোঁ বইল আলু অকণমান নিমখ আৰু ইয়াক খুন্দি থোৱা মানে গুড়া কৰি থোৱা তিলটো তাৰপিছতে তাত দিলোঁ অকণমান নেমু বেছিকৈ টেঙা হ'লে ভাল লাগে আৰু পিঁয়াজ আৰু তাৰপিছত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু একদম খাবলৈ ৰেডি আৰু ইয়াৰ লগত লৈছোঁ অকণমান মূলা আচাৰ উফ এনেকুৱা ধুনীয়া কম্বিনেশ্যন আৰু খাই কেনেকুৱা মজা